হৰিৰ নামৰ পেৰা আতি গুপ্ত স্বৰূপে আছিলা। আজি ভাদ্ৰ মাহৰ শুক্লা পক্ষৰ তৃতীয়া তিথি। এই পবিত্ৰ তিথিতেই আমাৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিল। আজি এই পবিত্ৰ তিথিত তেৰাৰ প্ৰতি আমি শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। গুৰুজনাই দি থৈ যোৱা এই অমূল্য অৱদানসমূহৰে আজি অসমীয়া জাতি এক প্ৰকাৰ জীপাল হৈ আছে বুলি ক'ব লাগিব। গীত, বাদ্য, নৃত্য, ভাওনা সমূহৰে সমাহাৰ ঘটি অসমীয়া সংস্কৃতিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। মহাপুৰুষ গুৰুজনাই এই ধৰাধাম এৰি এই তিথিতেই বৈকুণ্ঠ ধামলৈ গমন কৰিছিলে আৰু এই তিথি গুৰুকীৰ্তন ৰূপে অসমৰ সত্ৰ আৰু নামঘৰসমূহত পালন কৰি অহা হৈছে। আৰু এই গুৰু কীৰ্তন বুলি এক বিশেষ মৰ্যাদা পালন কৰি তেৰাৰ প্ৰতি সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰি অসমীয়া জাতিয়ে অনাদি কাললৈকে গুৰুজনাক হৃদয়ত স্থান দিছে। আমাৰ শিৰৰ মুকুট স্বৰূপ হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সদায় জিলিকি থাকিব। আমি পবিত্ৰ তিথিত মহাপুৰুষ গুৰুজনাৰ প্ৰতি পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। হৰিৰ নামৰ পেৰা আতি গুপ্ত স্বৰূপে আছিলা।